নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিহাজুদ্দিন আহমেদ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল সাংসদ গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ ইতিমধ্যে উল্লেখ কৰি কৈছে কেৱল মাত্ৰ অসমতে নহয় সমগ্ৰ দেশতে বিজেপিৰ স্থিতি বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বেয়া হৈ পৰিছে। জলৈকে গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাতেই স্থিতি বেয়া হৈছে, বিজেপিৰ তাতেই ভেটি হৈছে বিজেপিৰ। আৰু য'তেই যেনেধৰণে কাম আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদীয়ে বা যেনেকুৱা ধৰণে নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ধৰণৰ অনুষ্ঠান উদ্বোধন কৰিছে তাতেই বিসংগতি হৈছে, তাতেই বিজেপি ঘটিছে। আৰু ইতিমধ্যে কেৱল মাত্ৰ অসমেই নহয় সমগ্ৰ দেশতে এতিয়া বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া এনেদৰে আক্ৰমণাত্মক হৈ পৰিল পুনৰবাৰ সাংসদ গৌৰৱ গগৈ। অসমৰ ক্ষেত্ৰত নহয় সমগ্ৰ বিশ্বতে এতিয়া সমগ্ৰ দেশতে এতিয়া বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈ। আৰু এই মুহূৰ্তত সবিশেষ লৈ আহিছোঁ নিটক্সৰ দৰ্শকৰ বাবে। কেৱল অসমেই নহয় দেশৰ চাৰিওফালে এতিয়া বিজেপিৰ স্থিতি বেয়া, সমগ্ৰ দেশতেই বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। য'ত য'ত প্ৰধানমন্ত্ৰী গৈছে তাতেই ঘটিছে বিজুতি। দলং উদ্বোধন কৰিবলৈ গ'ল তাত বিসংগতি, বিমানবন্দৰ উদ্বোধন কৰিবলৈ গৈছিল তাত পানী পৰিল, পানী ভিতৰত সোমাল বিমানবন্দৰত। বন্দে ভাৰতৰ উদ্বোধন কৰিলে তাৰ পিছৰে পৰা ৰেলৰ দুৰ্ঘটনা বাঢ়িছে। আৰু এনেদৰে মন্তব্য কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে। অযোধ্যাক লৈ ইমান প্ৰচাৰ কৰিলে কিন্তু তাত আজি পানী সোমাল ভিতৰত। অযোধ্যাক লৈ যি প্ৰচাৰ যি কথা সেই অহংকাৰ এতিয়া তৰ্পশূন্য হ'ল, পানী ভিতৰত সোমাল অযোধ্যাৰ। নতুন সাংসদ ভৱনৰ ভিতৰৰ বেছমেণ্টত পানী সোমোৱাৰ অভিযোগ গৌৰৱ গগৈৰ। নতুনকৈ সংসদ ভৱন বনাইছিলহে আৰু এজাক বৰষুণতে বেছমেণ্টত পানী সোমোৱাৰ কথা উল্লেখ কৰিছে। মুঠতে প্ৰধানমন্ত্ৰী জলৈকে গৈছে তাতেই ঘটিছে বিজুতি। আৰু এই কথা উল্লেখ কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে। আৰু তাৰ বিপৰীতে নৱপ্ৰজন্মই এতিয়া আকৰ্ষিত হৈছে আমাৰ প্ৰতি, অৰ্থাৎ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। যোৱা 1-2 বছৰৰ কামসমূহ চাই আমাৰ প্ৰতি আকৰ্ষিত হৈছে সকলো জনতা তথা নৱপ্ৰজন্ম। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। লোকসভা কেৱল মাত্ৰ আমাৰ বাবে ছেমি ফাইনেলহে, কেৱল মাত্ৰ লোকসভা নিৰ্বাচন আমাৰ বাবে ছেমি ফাইনেলহে আছিল বুলি মন্তব্য কৰিছে। এতিয়া আমি ফাইনেলৰ বাবে সম্পূৰ্ণৰূপে সাজু, অৰ্থাৎ বিধানসভা নিৰ্বাচন 2026 আহি আছে আৰু 26 বিধানসভা নিৰ্বাচনক লৈ সাজু। বিজেপি ব্যস্ত এতিয়া সাম্প্ৰদায়িক কথাত, আমি ব্যস্ত ৰাইজৰ কথাত, এনেদৰে মন্তব্য কৰিছে এতিয়া গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে আমি ব্যস্ত চাহ বাগানৰ শ্ৰমিকৰ দুখ কষ্ট কেনেকৈ লাঘৱ কৰিব পাৰোঁ তাক লৈ এতিয়া ব্যস্ত বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আৰু বৰ্তমান সময়ত বিজেপিয়ে কেৱল মাত্ৰ অসমতেই নহয় সমগ্ৰ বিশ্বতে সমগ্ৰ দেশতেই এতিয়া বিজেপি স্থিতি সম্পূৰ্ণৰূপে বেয়া বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। য'তেই গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাতেই বিসংগতি ঘটিছে। দলং উদ্বোধন কৰিবলৈ গ'ল তাতেও বিসংগতি ঘটিছে, বিমান উদ্বোধন কৰিবলৈ গ'ল তাতেও ঘটিছে বিসংগতি। অযোধ্যাৰ ৰাম মন্দিৰক লৈ যি প্ৰচাৰ চলাইছিলে, যি কথা কৈছিলে তাতো বিসংগতি, পানী ভিতৰত সোমোৱাৰ কথা উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। বন্দে ভাৰত উদ্বোধন কৰিলে তাতো তাৰ পিছতেই ৰেলৰ দুৰ্ঘটনা দিনক দিনে বৃদ্ধি হৈছে বুলি উল্লেখ কৰিছে। নতুন সংসদ ভৱন নতুনকৈ বনাইছিলহে, মাজত কেইটামান মাহে হৈছিল আৰু সেই নতুন সংসদ ভৱনত এজাক বৰষুণতে বেছমেণ্টত পানী সোমোৱাৰ কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। মুঠতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য'তেই গৈছে তাতেই বিজেপিৰ স্থিতি বেয়া, তাতেই এটা নহয় এটা বিজুতি ঘটিছে। য'ত প্ৰধানমন্ত্ৰী উপস্থিত আছে তাতেই সংঘটিত হৈছে বিজুতি। আৰু যোৱা 1-2 বছৰৰ যি কাম কাজ সেই 1-2 বছৰৰ কাম কাজক লৈ এতিয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱা বুলি উল্লেখ কৰিছে নৱপ্ৰজন্মৰ লগতে সাধাৰণ জনতা। আৰু এতিয়া কেৱল মাত্ৰ লোকসভা নিৰ্বাচনটো ছেমি ফাইনেল আছিল বুলিহে উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। ফাইনেললৈ অৰ্থাৎ 26 বিধানসভা নিৰ্বাচনলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু। লগতে বিজেপিয়ে বৰ্তমান ব্যস্ত আছে সাম্প্ৰদায়িক কথাত আৰু আমি ব্যস্ত আছোঁ বৰ্তমান সাধাৰণ জনতাৰ মনৰ কথাত। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। যিহেতুকে সাংসদ গৌৰৱ গগৈয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ আক্ৰমণ কৰি লৈছে, আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। আৰু এনেদৰে এতিয়া যি আক্ৰমণ কৰিছে তাৰ এনেদৰে এতিয়া সাংসদ গৌৰৱ গগৈ পুনৰবাৰ আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দেশতে এতিয়া বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিটো স্থানলৈ গৈছে সেই স্থানতে বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে। যি কামতে হাত দিছে সেই কামতেই বিসংগতি ঘটিছে বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হ'ল সাংসদ গৌৰৱ গগৈ। যি কামতে হাত দিছে সেই কামতেই
বিসংগতি হোৱাৰ কথা উল্লেখ কৰিছে লগতে বৰ্তমান সময়ত বিজেপি সাম্প্ৰদায়িকতাত ব্যস্ত থকাৰ কথা উল্লেখ কৰিছে তাৰ বিপৰীতে কিন্তু কংগ্ৰেছ ব্যস্ত আছে ৰাইজৰ কথাত তেনেদৰে এতিয়া মন্তব্য কৰিছে লোকসভা কেৱল মাত্ৰ কংগ্ৰেছৰ বাবে সেমিফাইনেল আছিল বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে তাৰ বিপৰীতে 2026ৰ বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচন আমাৰ বাবে ফাইনেল আৰু ফাইনেলৰ বাবে ইতিমধ্যে সাজু হোৱাৰ কথা উল্লেখ কৰিছে আৰু ইতিমধ্যে উল্লেখ কৰিছে সাম্প্ৰদায়িক কথা বা সাম্প্ৰদায়িক বিগবাস্প ব্যাপাৰত ব্যস্ত এতিয়া বিজেপি বিপৰীতে আমি জনতাৰ কথাত ব্যস্ত সমান্তৰালভাৱে চাহ বাগানৰ যিসকল শ্ৰমিক চাহ বাগানৰ শ্ৰমিকসকলৰ দুখ কষ্ট কেনেদৰে লাঘৱ কৰিব পাৰে চাহ বাগানৰ কৰ্মচাৰীসকলৰ যি মৰ্ম বেদনা সেই মৰ্ম বেদনাক লৈ আমি ব্যস্ত আছো বুলি ইতিমধ্যে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু এনেদৰে এতিয়া সাংসদ গৌৰৱ গগৈয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ দেশতে এতিয়া বিজেপি স্থিতি বেয়া বুলি উল্লেখ কৰিছে আৰু অসমৰ ক্ষেত্ৰত সমান্তৰালভাৱে অসমৰ ক্ষেত্ৰত যি বিজেপিৰ স্থিতি বৰ্তমান সময়ত বেয়া বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু সমান্তৰালভাৱে যি কথা বতৰা বৰ্তমান সময়ত চলি আছে তাৰ সম্পূৰ্ণ বিপৰীত দিশ উন্মোচন হৈছে আৰু নৱপ্ৰজন্ম এতিয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে নৱপ্ৰজন্মৰ লগতে সাধাৰণ জনতা এতিয়া আকৰ্ষিত হৈছে কংগ্ৰেছৰ প্ৰতি আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ যি প্ৰশ্ন এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ সাংসদ গৌৰৱ গগৈয়ে এনেদৰে এতিয়া আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে এনেদৰে এতিয়া উল্লেখ কৰি কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে এনেদৰে আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে যি কংগ্ৰেছ আৰু কংগ্ৰেছৰ যি স্থিতি সেই কংগ্ৰেছৰ স্থিতিক লৈ এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে সাংসদ গৌৰৱ গগৈ আৰু আনহাতে বিজেপিৰ যি স্থিতি সেই বিজেপিৰ স্থিতিক লৈ এনেদৰে এতিয়া যি বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে কেৱল মাত্ৰ অসমতে নহয় সমগ্ৰ দেশতে এনেদৰে এতিয়া বিজেপিৰ স্থিতি বেয়া বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈ আৰু লগতে যি মন্তব্য কৰিছে এই মন্তব্য যি বিজেপিৰ যি মন্তব্য সেই মন্তব্য কেৱল মাত্ৰ সাম্প্ৰদায়িক বুলিহে ইতিমধ্যে উল্লেখ কৰিছে সাম্প্ৰদায়িক মন্তব্যক লৈ ব্যস্ত আছে বিজেপিয়ে আনহাতে জনতাৰ কথাক লৈ ব্যস্ত থকা বুলি উল্লেখ কৰিছে কংগ্ৰেছ তথা সাংসদ গৌৰৱ গগৈ আৰু এই মুহূৰ্তত সাংসদ গৌৰৱ গগৈ কি কৈছিলে আমাৰ হাতত মন্তব্য আছে আমি পোনে পোনে বিচিআৰ টিমক মন্তব্য শুনাবৰ কাৰণে আহ্বান জনাম বিজেপি অলপ দুদূৰ মুদূৰ হৈ আছে চবৰে মই কৈছোঁ খালি অসমৰ ভিতৰত নহয় এতিয়া তেওঁলোকে দেখিছে য'ত য'ত প্ৰধানমন্ত্ৰী গৈছে তাত পানী বৰষুণত এতিয়া কলেপছ হৈ গৈছে প্ৰধানমন্ত্ৰী এতিয়া দলঙলৈ উদ্ঘাটন কৰিবলৈ গ'ল সেই দলঙত ক্ৰেক প্ৰধানমন্ত্ৰী এটা এয়াৰপৰ্ট মুকলি কৰিবলৈ গ'ল সেই এয়াৰপৰ্টত এটা পানীত ধামকৈ পৰি গ'ল প্ৰধানমন্ত্ৰী বন্দে ভাৰতৰ গ্ৰীণ ফ্লেগৰ জৰিয়তে উদ্ঘাটন কৰি এতিয়া ট্ৰেইনৰ এক্সিডেণ্ট বাঢ়িছে অযোধ্যা লৈ তেওঁলোকে যে ইমান প্ৰধানমন্ত্ৰীয়ে যে তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে সেই অযোধ্যা মন্দিৰত আজি পানী লিকেজ আনকৈ তেওঁলোকে কোৱা নাই মই কৈছোঁ নতুন পাৰ্লিয়ামেণ্টৰ ভিতৰতো অলপ বৰষুণত বেছমেণ্টত পানী হয় তো এনেকুৱা এটা এতিয়া নিশ্চয় ইয়াত ভগৱানৰ এটা চাপ আমি দেখা পাইছোঁ যাৰ ফলত আজি বিজেপি দলৰ ফালৰ পৰা অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰতে হওক আজি বিভিন্ন তৰ্কহীন যুক্তিহীন কথাবোৰ আমি শুনিব পাৰিছোঁ গান্ধীজী কৈছিল সবকো সন্মতি দে ভগৱান ময়ো সকলৰ ভালটোৱে কামনা কৰিছোঁ এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া মূল যাত্ৰা কৰিছিল এতিয়া আমি নিজে যাত্ৰা এটা কৰিছিলোঁ অসমৰ ভিতৰত আমাৰ যুৱ কংগ্ৰেছ আটাইতকৈ সুন্দৰ তেওঁলোকে যাত্ৰা কৰিছিল আমি বাগানে যাত্ৰা কৰিছোঁ সেইকাৰণেতো আমাৰ ভাল হৈছে চাঙে যাত্ৰা কৰিছোঁ আমাৰ কামটোৱেই হৈছে ৰাইজৰ মাজত থকা হ'ব পাৰে আমাৰ 15 বছৰ চৰকাৰ আছিল যাৰ ফলত আমি ৰাইজৰ পৰা আঁতৰি গ'লোঁ আমি দিছপুৰত আবদ্ধ হৈ গ'লোঁ চৰকাৰী কাৰ্যালয়ত আবদ্ধ হৈ গ'লোঁ আৰু নিশ্চয় যেতিয়া ৰাইজৰ পৰা আমি আঁতৰি যাম তেতিয়া ৰাইজৰ সমস্যাবোৰ আমি সমাধান কৰাৰ ক্ষেত্ৰত যিমান আমাক সতৰ্ক হ'ব লাগিছিল আমি হ'ব নোৱাৰিলোঁ যাৰ বাবে ৰাইজে আমাক পৰৱৰ্তী সময়ত 2016 চনত শিক্ষা দিলে আৰু এতিয়া আমাৰ
কামবোৰ চাই যোৱা 1-1.5 বছৰৰ পৰা আমাৰ কামবোৰ চাই ৰাইজে পুনৰবাৰ আমাৰ প্ৰতি আকৰ্ষিত হৈছে নৱপ্ৰজন্ম যেতিয়া আমালোকৰ প্ৰতি আকৰ্ষিত হৈছে এইটো এটা ইংগিত যে আমি যি কৰি আছোঁ ভাল কাম কৰি আছোঁ কিন্তু আমি নিজৰ উদ্দেশ্যটো অধুৰা হিচাপে লৈছোঁ লোকসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল আমাক আৰু কষ্ট কৰিব লাগে আমি বিজেপি দলৰ ফালৰ পৰা আৰু অসমৰ ভিতৰত বিজেপি নেতৃত্বৰ পৰা আমি এইটোৱে আশা কৰোঁ যে তেওঁলোকে আগৰ যে ব্যৱহাৰ একে ব্যৱহাৰ তেওঁলোকে চলাই থাকিব আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে এতিয়াও একে কৈ থাকিব তো তেওঁলোকে একেহে আমাক ভাগ কৰিবলৈ চেষ্টা কৰিব একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব ফাইন লগাব ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব কলেজবোৰ বন্ধ কৰিব আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম আমি ৰাইজৰ হাত শক্তিশালী কৰি থাকিম আমি মৰিয়ানীত গৈ ৰাইজৰ কি সমস্যা আমি বুজ ল'ম মৰিয়ানীত গৈ বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম আজি বাগানৰ অৱস্থা যথেষ্ট বেয়া আজি শ্ৰমিকসকলে সময়মতে দৰমহা পোৱা নাই এটা পিছত এটা বাগান বন্ধ হৈ গৈছে আৰু দুখৰ কথা যে য'ত বিজেপি দলৰ বাগানৰ প্ৰতিনিধিসকল আজি বাগানৰ শ্ৰমিকৰ হৈ মাত মাতিব লাগে আজি তেওঁলোকে মাত মাতা নাই তেওঁলোকে নিমাত হৈ গৈছে আৰু মোৰ সম্পৰ্কে ব্যক্তিগতভাৱে কথা ক'বলৈ সাহস আছে কিন্তু চৰকাৰে যে ভুল কৰি আছে চৰকাৰৰ গাফিলতিৰ কাৰণে আজি বাগানৰ মানুহবোৰ খাবলৈ পইচা নাই আজি ল'ৰা ছোৱালী স্কুলত পঠাবলৈ পইচা নাই সেই সন্দৰ্ভত তেওঁলোকে বিজেপি অলপ দুদূৰ মুদূৰ হৈ আছে চবৰে মই কৈছোঁ খালি অসমৰ ভিতৰত নহয় এতিয়া তেওঁলোকে দেখিছে য'ত য'ত প্ৰধানমন্ত্ৰী গৈছে তাত পানী বৰষুণত এতিয়া কলেপছ হৈ গৈছে প্ৰধানমন্ত্ৰী এতিয়া দলঙলৈ উদ্ঘাটন কৰিবলৈ গ'ল সেই দলঙত ক্ৰেক প্ৰধানমন্ত্ৰী এটা এয়াৰপৰ্ট মুকলি কৰিবলৈ গ'ল সেই এয়াৰপৰ্টত এটা পানীত ধামকৈ পৰি গ'ল প্ৰধানমন্ত্ৰী বন্দে ভাৰতৰ গ্ৰীণ ফ্লেগৰ জৰিয়তে উদ্ঘাটন কৰি এতিয়া ট্ৰেইনৰ এক্সিডেণ্ট বাঢ়িছে অযোধ্যালৈ তেওঁলোকে যে ইমান প্ৰধানমন্ত্ৰীয়ে যে ইমান যে তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে সেই অযোধ্যা মন্দিৰত আজি পানী লিকেজ আনকৈ তেওঁলোকে কোৱা নাই মই কৈছোঁ নতুন পাৰ্লামেণ্টৰ ভিতৰতো অলপ বৰষুণত বেছমেণ্টত পানী হয় তো এনেকুৱা এটা এতিয়া নিশ্চয় ইয়াত ভগৱানৰ এটা চাপ আমি দেখা পাইছোঁ যাৰ ফলত আজি বিজেপি দলৰ ফালৰ পৰা অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰতে হওক আজি বিভিন্ন তৰ্কহীন যুক্তিহীন কথাবোৰ আমি শুনিব পাৰিছোঁ গান্ধীজী কৈছিল সবকো সন্মতি দে ভগৱান ময়ো সকলৰ ভালটোৱে কামনা কৰিছোঁ এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া মূল যাত্ৰা কৰিছিল তেতিয়া আমি নিজে যাত্ৰা এটা কৰিছিলোঁ অসমৰ ভিতৰত আমাৰ যুৱ কংগ্ৰেছ আটাইতকৈ সুন্দৰ তেওঁলোকে যাত্ৰা কৰিছিল আমি বাগানে বাগানে যাত্ৰা কৰিছোঁ সেইকাৰণেতো আমাৰ ভাল হৈছে চাঙে চাঙে যাত্ৰা কৰিছোঁ আমাৰ কামটোৱে হৈছে ৰাইজৰ মাজত থকা হ'ব পাৰে আমাৰ 15 বছৰ চৰকাৰ আছিল যাৰ ফলত আমি ৰাইজৰ পৰা আঁতৰি গ'লোঁ আমি দিছপুৰত আবদ্ধ হৈ গ'লোঁ চৰকাৰী কাৰ্যালয়ত আবদ্ধ হৈ গ'লোঁ আৰু নিশ্চয় যেতিয়া ৰাইজৰ পৰা আমি আঁতৰি যাম তেতিয়া ৰাইজৰ সমস্যাবোৰ আমি সমাধান কৰাৰ ক্ষেত্ৰত যিমান আমাক সতৰ্ক হ'ব লাগিছিল আমি হ'ব নোৱাৰিলোঁ যাৰ বাবে ৰাইজে আমাক পৰৱৰ্তী সময়ত 2016 চনত শিক্ষা দিলে আৰু এতিয়া আমাৰ কামবোৰ চাই যোৱা 1-1.5 বছৰৰ পৰা আমাৰ কামবোৰ চাই ৰাইজে পুনৰবাৰ আমাৰ প্ৰতি আকৰ্ষিত হৈছে নৱপ্ৰজন্ম যেতিয়া আমালোকৰ প্ৰতি আকৰ্ষিত হৈছে এইটো এটা ইংগিত যে আমি যি কৰি আছোঁ ভাল কাম কৰি আছোঁ কিন্তু আমি নিজৰ উদ্দেশ্যটো অধুৰা হিচাপে লৈছোঁ লোকসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল আমাক আৰু কষ্ট কৰিব লাগে আমি বিজেপি দলৰ ফালৰ পৰা আৰু অসমৰ ভিতৰত বিজেপি নেতৃত্বৰ পৰা আমি এইটোৱে আশা কৰোঁ যে তেওঁলোকে আগৰ যে ব্যৱহাৰ একে ব্যৱহাৰ তেওঁলোকে চলাই থাকিব আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে এতিয়াও একে কৈ থাকিব
তো তেওঁলোকে একে সেই আমাক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব, একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব, ফাইন লগাব, ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব, কলেজবোৰ বন্ধ কৰিব। আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম, আমি ৰাইজৰ হাত শক্তিশালী কৰি থাকিম। আমি মৰিয়নিত গৈ ৰাইজৰ কি সমস্যা আমি বুজ ল'ম, মৰিয়নিত গৈ বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আজি বাগানৰ অৱস্থা যথেষ্ট বেয়া, আজি শ্ৰমিকসকলে সময়মতে দৰমহা পোৱা নাই, এটা পিছত এটা বাগান বন্ধ হৈ গৈছে। আৰু দুখৰ কথা যে য'ত বিজেপি দলৰ বাগানৰ প্ৰতিনিধিসকল আজি বাগানৰ শ্ৰমিকৰ হৈ মাত মাতিব লাগে, আজি তেওঁলোকে মাত মাতা নাই, তেওঁলোকে নিমাত হৈ গৈছে। আৰু মোৰ সম্পৰ্কে ব্যক্তিগতভাৱে কথা ক'বলৈ সাহস আছে, কিন্তু চৰকাৰে যে ভুল কৰি আছে, চৰকাৰৰ গাফিলতিৰ কাৰণে আজি বাগানৰ মানুহবোৰ খাবলৈ পইচা নাই, আজি ল'ৰা ছোৱালী স্কুলত পঠাবলৈ পইচা নাই, সেই সন্দৰ্ভত তেওঁলোকে বিজেপি অলপ দুদূৰ মুদূৰ হৈ আছে। চবৰে মই কৈছোঁ, খালি অসমৰ ভিতৰত নহয়, এতিয়া তেওঁলোকে দেখিছে য'ত য'ত প্ৰধানমন্ত্ৰী গৈছে তাত তাত পানী বৰষুণত এতিয়া কলেপছ হৈ গৈছে। প্ৰধানমন্ত্ৰী এতিয়া দলঙলৈ উদ্ঘাটন কৰিবলৈ গ'ল, সেই দলঙত ক্ৰেক। প্ৰধানমন্ত্ৰী এটা এয়াৰপৰ্ট মুকলি কৰিবলৈ গ'ল, সেই এয়াৰপৰ্টত এতিয়া পানীত ধামকৈ পৰি গ'ল। প্ৰধানমন্ত্ৰী বন্দে ভাৰতৰ গ্ৰীণ ফ্লেগৰ জৰিয়তে উদ্ঘাটন কৰি এতিয়া ট্ৰেইনৰ এক্সিডেণ্ট বাঢ়িছে। অযোধ্যালৈ তেওঁলোকে যে ইমান প্ৰধানমন্ত্ৰীয়ে যে ইমান যে তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে, সেই অযোধ্যা মন্দিৰত আজি পানী লিকেজ। আনকি তেওঁলোকে কোৱা নাই, মই কৈছোঁ নতুন পাৰ্লিয়ামেণ্টৰ ভিতৰতো অলপ বৰষুণত বেছমেণ্টত পানী হয়। তো এনেকুৱা এটা এতিয়া নিশ্চয় ইয়াত ভগৱানৰ এটা চাপ আমি দেখা পাইছোঁ, যাৰ ফলত আজি বিজেপি দলৰ ফালৰ পৰা অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰতে হওক আজি বিভিন্ন তৰ্কহীন যুক্তিহীন কথাবোৰ আমি শুনিব পাৰিছোঁ। গান্ধীজী কৈছিল সবকো সন্মতি দে ভগৱান, ময়ো সকলৰ ভালটোৱে কামনা কৰিছোঁ। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া মূল যাত্ৰা কৰিছিল, তেতিয়া আমি নিজে যাত্ৰা এটা কৰিছিলোঁ। অসমৰ ভিতৰত আমাৰ যুৱ কংগ্ৰেছ আটাইতকৈ সুন্দৰ তেওঁলোকে যাত্ৰা কৰিছিল, আমি বাগানে বাগানে যাত্ৰা কৰিছোঁ, সেইকাৰণেতো আমাৰ ভাল হৈছে। চাঙে চাঙে যাত্ৰা কৰিছোঁ। আমাৰ কামটোৱে হৈছে ৰাইজৰ মাজত থকা। হ'ব পাৰে আমাৰ 15 বছৰৰ চৰকাৰ আছিল, যাৰ ফলত আমি ৰাইজৰ পৰা আঁতৰি গ'লোঁ, আমি দিছপুৰত আবদ্ধ হৈ গ'লোঁ, চৰকাৰী কাৰ্যালয়ত আবদ্ধ হৈ গ'লোঁ। আৰু নিশ্চয় যেতিয়া ৰাইজৰ পৰা আমি আঁতৰি যাম, তেতিয়া ৰাইজৰ সমস্যাবোৰ আমি সমাধান কৰাৰ ক্ষেত্ৰত যিমান আমাক সতৰ্ক হ'ব লাগিছিল আমি হ'ব নোৱাৰিলোঁ, যাৰ বাবে ৰাইজে আমাক পৰৱৰ্তী সময়ত 2016 চনত শিক্ষা দিলে। আৰু এতিয়া আমাৰ কামবোৰ চাই, যোৱা 1-1.5 বছৰৰ পৰা আমাৰ কামবোৰ চাই ৰাইজে পুনৰবাৰ আমাৰ প্ৰতি আকৰ্ষিত হৈছে। নৱপ্ৰজন্ম যেতিয়া আমালোকৰ প্ৰতি আকৰ্ষিত হৈছে, এইটোও এটা ইংগিত যে আমি যি কৰি আছোঁ ভাল কাম কৰি আছোঁ, কিন্তু আমি নিজৰ উদ্দেশ্যটো অধুৰা হিচাপে লৈছোঁ। লোকসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল, আমাক আৰু কষ্ট কৰিব লাগে। আমি বিজেপি দলৰ ফালৰ পৰা আৰু অসমৰ ভিতৰত বিজেপি নেতৃত্বৰ পৰা আমি এইটোৱে আশা কৰোঁ যে তেওঁলোকে আগৰ যে ব্যৱহাৰ, সেই একে ব্যৱহাৰ তেওঁলোকে চলাই থাকিব। আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল, এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব। আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে, এতিয়াও একে কৈ থাকিব। তো তেওঁলোকে একে সেই আমাক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব, একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব, ফাইন লগাব, ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব, কলেজবোৰ বন্ধ কৰিব। আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম, আমি ৰাইজৰ হাত শক্তিশালী কৰি থাকিম। আমি মৰিয়নিত গৈ ৰাইজৰ কি সমস্যা আমি বুজ ল'ম, মৰিয়নিত গৈ বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আজি বাগানৰ অৱস্থা যথেষ্ট বেয়া, আজি শ্ৰমিকসকলে সময়মতে দৰমহা পোৱা নাই, এটা পিছত এটা বাগান বন্ধ হৈ গৈছে। আৰু দুখৰ কথা যে য'ত বিজেপি দলৰ বাগানৰ প্ৰতিনিধিসকল আজি
বাগানৰ শ্ৰমিকৰ হৈ মাত মাতিব লাগে আজি তেওঁলোকে মাত মাতা নাই তেওঁলোকে নিমাত হৈ গৈছে আৰু মোৰ সম্পৰ্কে ব্যক্তিগতভাৱে কথা ক'বলৈ সাহস আছে কিন্তু চৰকাৰে যে ভুল কৰি আছে চৰকাৰৰ গাফিলতিৰ কাৰণে আজি বাগানৰ মানুহবোৰ খাবলৈ পইচা নাই আজি ল'ৰা ছোৱালী স্কুলত পঠাবলৈ পইচা নাই সেই সন্দৰ্ভত